ঘোৰ আন্ধাৰ ৰাতি আছিল। ৰাস্তা ওখ আৰু চুনচান আছিল। দুয়োপিনে গছেৰে আবৃত। এনেকুৱা লাগিছিল যেন কোনোবাই তাত বেৰ দি থৈছে। ৰাস্তাত এজনী মাত্ৰ ছোৱালী, মীৰা। তাই হাত দুখন মোহাৰি আছিল। ৰঙা শাৰী পিন্ধা এজনী ছোৱালী। ভৰি দুখন যেন কঁপি আছিল আৰু মুখখন দেখিবলৈ বহুত ভাগৰুৱা যেন লাগিছিল। হে ভগৱান, কাৰোবাক সহায়ৰ বাবে পঠিয়াই দিয়া, নহ'লে মই জীয়াই নাথাকিম। মীৰা এইবিলাক ভাবি আগবাঢ়ি গৈ থকাৰ সময়ত এখন গাড়ী আহি মীৰাৰ কাষত লৈ দিলে। শুনকচোন, আপুনি অকলে এই জংঘলখনত অকলে কি কৰিছে? আৰু আপুনিতো সম্পূৰ্ণৰূপে তিতি গৈছে। মীৰা সন্মুখত ল'ৰাজনক দেখিবলৈ পাই মীৰাৰ সাহস বাঢ়িল আৰু সেই ল'ৰাজন মীৰাক দেখিবলৈ পাই অকণমান সময়লৈকে মীৰাক চাই থাকিল। আৰে আপুনি একো কোৱা নাই কিয়? ক'ত যাব আপুনি? মই আপোনাক থৈ আহিমগৈ। সাধাৰণতে মই সহায় বিচাৰি ইয়ালৈ আহিছিলোঁ। কেইটামান ল'ৰা মোৰ পিছত পৰিছিল। যেনে তেনে তাৰ পৰা পলাই আহিছোঁ। আচ্ছা, ঠিক আছে, আপুনি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপুনিতো সম্পূৰ্ণৰূপে ভিজি গৈছে। আপুনি মোৰ গাড়ীত বহক, মই আপোনাক থৈ আহিমগৈ। মীৰা গৈ গাড়ীৰ ভিতৰত বহিল। যেতিয়া মীৰা গৈ গাড়ীৰ ভিতৰত বহি সেই ল'ৰাজন একেই ৰাখি মীৰালৈ চাবলৈ ধৰিলে। মীৰা দেখিবলৈ বহুত ধুনীয়া আছিল। তাতে আকৌ তিতা ৰঙা শাৰীখনত মীৰাক দেখিবলৈ আৰু বেছি ধুনীয়া লাগিছিল। আৰে, আপুনি গাড়ী ষ্টাৰ্ট কিয় কৰা নাই? নহয় মানে বাছ হ'বই আৰু। ল'ৰাজনৰ লক্ষ্য মীৰাৰ ওপৰতে আছিল। বাৰে বাৰে ল'ৰাজনে মীৰালৈ চাই আছিল। এনেতে হঠাৎ এটি ভয়ানক আত্মাক গাড়ীখনৰ সন্মুখত আহি পৰিল। মীৰা চিঞৰিলে, কি আপুনি দেখিছে? সেইটো কি আছিল? ক'ত? কি? মইতো আকৌ দেখিবলৈ পোৱা নাই। আই থিংক তুমি বহুত ভাগৰুৱা হৈ পৰিছা, সেইবাবেহে তুমি কিবা দেখিছা। পিছে তোমাৰ নাম কি? মীৰা। মীৰা, বহুত ধুনীয়া নাম। ভয় নকৰিবা আৰু অলপ সময়। মীৰা এই ঘটনাটো পাহৰিব পৰা নাছিল। কিন্তু ড্ৰাইভাৰজনৰ চকুত কোনো ধৰণৰ ভয় বা আকাংক্ষা নাছিল, যেন একো ঘটাই নাছিল। গাড়ীখন চলি গৈ থাকিল। শুনক, মোৰ ঘৰ বাবৰি হৈছে। আজি ৰাতি আপুনি মোৰ ঘৰতে থাকি যাব। কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা গুচি যাব। খন্তেক সময় পিছত মীৰাৰ ঘৰ গৈ পালে আৰু ৰোহিত গাড়ীখন ৰখাই দিলে। মীৰা গাড়ীৰ পৰা নমি গ'ল আৰু ৰোহিতেও গাড়ীৰ পৰা নামিব বিচাৰিছিল। তেনেতে ৰোহিতৰ চকু গাড়ীৰ আইনাখনত পৰিল আৰু দেখিলে যে গাড়ীৰ পিছৰ চিটত সেই জ্বলা তিৰোতাজনীয়ে বহি আছে। তিৰোতাগৰাকীৰ চকু একেবাৰে ক'লা আৰু ৰোহিতৰ পিনে চাই আছিল। ৰোহিত ভয়তে একেবাৰে ঘামি গৈছিল। ৰোহিত অৱশেষত চিঞৰি পৰিল, কি হৈছে আপোনাৰ? আপুনি এনেদৰে চিঞৰিছে যে? আৰু আপুনি ঘামিছে কিয়? আপুনি ঠিকে আছেতো?
মই ঠিকে আছোঁ আচলতে গাড়ীখনৰ দৰ্জাখন জাম হৈ গৈছে ব'লা আমি তোমাৰ ঘৰলৈ যাওঁ মোৰ বহুত গৰমো লাগিছে ইয়াৰ পিছত দুয়ো মীৰাৰ ঘৰৰ ভিতৰলৈ গ'ল গাঁৱৰ মাজত মীৰাৰ এটি সৰু কেঁচা ঘৰ বেৰাসমূহ মাটিৰে লিপা আৰু ঘৰৰ ভিতৰত এটি মাত্ৰ লাইট জ্বলিছে আপুনি বহক মই আপোনাৰ বাবে পানী লৈ আহোঁ তো তুমি এইটো ঘৰত অকলে থকা তোমাৰ মা দেউতা ঘৰ আৰু পৰিয়ালৰ ভিতৰত ময়ে জীয়াই আছোঁ মা দেউতা কেতিয়াবাই ঢুকাল খেতি পথাৰত কাম কৰি যি 2 এটকা পাওঁ ইয়াৰ দ্বাৰাই জীয়াই আছোঁ আজি তাৰ পৰাই উভতি অহাৰ সময়ত সেই ল'ৰাকেইটা মোৰ পিছত পৰিছিল ৰোহিত মীৰাৰ কথা শুনিবলৈ পাই থমকি ৰৈ গ'ল ৰোহিতে বুজি পোৱা নাছিল তাৰ উত্তৰ কি দিব তেনেতে মীৰাই ৰোহিতলৈ চাহ লৈ আহে পিছে আপোনাৰ ঘৰত কোন আছে আপোনাক দেখিলেতো লাগে আপুনি বিবাহিত নাই বিবাহিতটো একেবাৰেই নহয় কিন্তু যদি মোৰ জীৱনলৈ কোনোবা ধুনীয়া ছোৱালী আহিব বিচাৰে তেন্তে মোৰ হৃদয়ৰ দুৱাৰ সদায় খোলা আছে পিছে আপুনি বেয়া নাপায় যদি এটা কথা কওঁ হয় নিশ্চয় কওক আপুনি বহুত ধুনীয়া আৰু ইমান ধুনীয়া ছোৱালী অকলশৰে থাকিব নালাগে আপুনি মোৰ লগত বিয়াত বহিব আৰে আপুনিতো চহৰৰ পঢ়া লিখা সন্মানীয় ব্যক্তি আপুনি মোৰ নিচিনা পঢ়া শুনা নকৰা ছোৱালীক কিয় বিয়া পাতিব এনেকুৱা ধেমালি মোৰ লগত নকৰিব নাই মই ধেমালি কৰা নাই সঁচাই কৈছোঁ তুমি মোৰ লগত ব'লা মই তোমাক বিয়া পাতিম ৰোহিত লাহে লাহে মীৰাৰ কাষ চাপিব ধৰিলে যেতিয়া ৰোহিতে মীৰাক স্পৰ্শ কৰিলে লগে লগে ৰোহিতক কাৰেণ্ট লাগিল এইবিলাক কি হ'ব ধৰিছে মোৰ লগত ৰোহিত যেতিয়া ভয় মীৰাৰ ফালে চালে মীৰা ধূলি হৈ নিমিষতে নোহোৱা হ'ল নাই এইটো হ'ব নোৱাৰে তাই মোৰ সন্মুখৰ পৰা কেনেকৈ নোহোৱা হ'ল এয়া মোৰ ভ্ৰম এয়া সত্য হ'ব নোৱাৰে ৰোহিত ঘৰৰ চাৰিওফালে চাব ধৰিলে কিন্তু মীৰাক ক'তো নেদেখিলে ৰোহিতৰ হৃদস্পন্দন বাঢ়িব ধৰিলে আৰু ৰোহিত তাৰ পৰা পলাব বিচাৰিলে তেনেতে দুৱাৰখন বন্ধ হৈ গ'ল আৰু ৰোহিতে পিছৰ পৰা পায়েলৰ শব্দ শুনিলে ৰোহিত পিছলৈ ঘূৰি চালে দেখিলে যে তাত মীৰা থিয় হৈ আছিল কিন্তু এতিয়া মীৰাৰ মুখত দীঘল উৰণি লৈ আছে আৰু মীৰা ৰোহিতৰ পিনে বাঢ়িব ধৰিলে তোমাৰ কি হৈছে ইমান দীঘল উৰণি কিয় লৈছা আৰু তেতিয়া তুমি ক'ত নোহোৱা হৈছিলা মীৰা একো উত্তৰ নিদিলে আৰু ৰোহিতৰ সন্মুখত আহি থিয় হৈ গ'ল তেতিয়া মীৰাৰ উৰণি উৰি গ'ল ৰোহিত যেতিয়া তাইৰ মুখখন দেখিব পালে ৰোহিত থমকি ৰ'ল দেখিবলৈ বহুত ভয়ানক আছিল জাগাৰ পৰা মাংস ওলাই গৈছে তেজ ওলাই আছে অকণমান আগলৈকে যিখন মুখ দেখিবলৈ বহুত ধুনীয়া আছিল এতিয়া বহুত ভয়ানক ৰোহিতলৈ চাই হাঁহিব ধৰিলে ভয়ানক হাঁহিৰে হাঁহিব ধৰিলে আজি তোৰ জীৱনৰ অন্তিম দিন তই যি তাইৰ লগত কৰিছা তাৰ পৰিণতি তই ভুগিব লাগিব যি মোৰ লগত হৈছিল সেই তই তাইৰ লগত কৰিছা মই তোক জীয়াই নাৰাখোঁ কোন তুমি মই তোমাৰ কি অনিষ্ট কৰিছোঁ যাবলৈ দিয়া মোক প্লিজ ৰোহিত পলাব বিচাৰিছিল কিন্তু হঠাতে পিছৰ পৰা পাৰ কৰিলে ইমান সহজত তোক
পলাবলৈ নিদিয়েও তই তাইক তৰপকে মাৰিছিলি তইও তেনেকে মৰিবি कुछ दिन पहले প্লিজ যাবলৈ দিয়া মোক মই তোমাৰ কি অনিষ্ট কৰিছোঁ মোৰ লগত এনেকুৱা নকৰিবা প্লিজ যাবলৈ দিয়া মোক দুখ পাইছোঁ Of course, baby. যাবলৈ তোক দিম মাত্ৰ এবাৰ মোক মোৰ কাম হ'বলৈ দি ইয়াৰ পিছতে যলৈকৈ যা তলৈকে যাবি ৰোহিত সেই ছোৱালীজনীক বলৎকাৰ কৰি মাৰি পেলালে আৰু তাইক জংঘলৰ মাজত পুতি থলে কিন্তু বহু বছৰ আগত এজনী ছোৱালীক এনেদৰে কোনোবাই মাৰি জংঘলৰ মাজত পুতি থৈ দিছিল তাইৰ আত্মা এতিয়াও এই জংঘলত আছে আৰু যদি কোনোবা মহিলাৰ লগত অন্যায় হয় তেতিয়া তাই সেই মহিলাগৰাকীক ন্যায় দিয়ে আজিও ৰোহিতক মাৰি ৰিয়াক ন্যায় দিলে